টিহু উধাৰাণী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ 3-মহলীয়া প্ৰশাসনিক ভৱন আৰু শ্ৰেণীকোঠাৰ উদ্বোধন। নলবাৰী জিলাৰ টিহুৰ উচ্চ শিক্ষা শিক্ষানুষ্ঠান টিহুৰ উধাৰাণী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয়ৰ 3টা নৱনিৰ্মিত প্ৰশাসনিক ভৱন আৰু শ্ৰেণীকোঠাৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰম্ভণিতে গণশিল্পী হেমন্ত তালুকদাৰৰ পৰিচালনাত সংগীত পৰিৱেশন কৰা হয়। এই উদ্দেশ্যে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নয়নজ্যোতি তালুকদাৰে আগধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ সভাপতি ডক্টৰ কিশোৰ কুমাৰ তালুকদাৰ, প্ৰাক্তন সভাপতি তথা অৱসৰী শিক্ষা বিষয়া পবিত্ৰ নাথ দাস, ভূমিদাতা বুলুৰাণী পাঠক বৰা আৰু শংকৰ বৰাই ভাষণ আগবঢ়ায়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বৃহত্তৰ টিহু অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মই ভাবোঁ কি যে শিক্ষানুষ্ঠানে একেবাৰে যে চূড়ান্ত অনুষ্ঠান নহয় শিক্ষা গ্ৰহণ কৰাৰ কাৰণে, ইয়াৰ বুনিয়াদ গঠন হয় কিন্তু পৰিয়ালৰ পৰা। আৰু সেইকাৰণে আমি কওঁ যে নিজৰ মাতৃগৰাকী প্ৰথম পঢ়াশালী বুলি কওঁ আৰু শিক্ষানুষ্ঠানটো আমি দ্বিতীয় পঢ়াশালী বুলি কওঁ। গতিকে আমি পেৰেলেলি নিজৰ নিজৰ অনুষ্ঠানৰ লগত যিসকল অভিভাৱক জড়িত হৈ থাকে বা যিসকল ছাত্ৰ ছাত্ৰী জড়িত হৈ থাকে তেওঁলোকৰ মাজতে কোঅৰ্ডিনেট ৰিলেশ্যন থাকিব লাগে। এনেকুৱা হ'ব নালাগে যে এডমিশ্যনটো আমি দিলোঁ, দি পেলাই যে স্কুলৰ ওপৰত দায়িত্ব এৰি দিলোঁ। তেনেকুৱা নকৰি পেলাই যদি আমি প্ৰত্যেক অভিভাৱকে যদি আমি নিজৰ নিজৰ সন্তানক, কাৰণ কিছুমান এনেকুৱা বিষয় আছে যিবোৰ বিষয় সাধাৰণতে শিক্ষানুষ্ঠানত ভালদৰে পঢ়া শুনা নকৰায়। কিন্তু উদাহৰণস্বৰূপে কওঁ যে আমাৰ অসমৰ যিসকল মনীষী মহাপুৰুষ আছে, সেই মনীষী মহাপুৰুষসকলৰ নামত বিভিন্ন ধৰণৰ তিথি পালন কৰা হয়, বন্ধ দিয়া। কিন্তু সেই বন্ধৰ সময়ৰ দিনাখনত আমাৰ পৰিয়ালৰ বহু অভিভাৱকে নিজৰ ল'ৰাটোক বা ছোৱালীটোক সেই মহাপুৰুষ বা মনীষীজনৰ বিষয়ে কিন্তু আলোচনা নকৰে। অথচ সেই তিথি বা বন্ধৰ নামত, চৰকাৰী বন্ধৰ নামত কিন্তু বহুতো উপভোগ কৰে। এইটো যদি আমি কৰি থাকোঁ দিনক দিন, তেতিয়াহ'লে কি হ'ব? অসমীয়া জাতিৰ পৰা বহুত ভাষা সংস্কৃতি লাহে লাহে নোহোৱা হ'ব। বহু ইংৰাজী মাধ্যমত ল'ৰা ছোৱালী পঢ়ে, কিন্তু সেই ল'ৰা ছোৱালীজনক যদি সোধোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে ভালকৈ ক'ব লাগে বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা মাধৱদেৱ বা দামোদৰ বা হৰিদেৱ ক'ব লাগে, তেতিয়া এক লাইনো লিখিব নোৱাৰে। বহুত ল'ৰা ছোৱালী দেখিছোঁ। সেইটো যদি হয় তেতিয়াহ'লে আল্টিমেটলি কিন্তু নিজৰ ল'ৰা ছোৱালীক নিজৰ মহাপুৰুষ মনীষী, নিজৰ মাতৃভাষা, নিজৰ ঐতিহ্য, নিজৰ গৰিমা লৈ পেলাই আল্টিমেটলি আঁতৰাই ৰখা হ'ব। মই সেইকাৰণে অভিভাৱক আহ্বান জনাইছোঁ যে অভিভাৱকসকলে অকল শিক্ষানুষ্ঠানৰ ওপৰত ডিপেণ্ড নকৰি নিজৰ যাতে ঘৰত পঢ়াশালী ৰূপে যাতে ছাত্ৰ ছাত্ৰীসকলক যাতে ঘৰত যাতে ব্ৰেকফাষ্টৰ সময়তে হওক, লাঞ্চৰ সময়ত, ডিনাৰৰ সময়তে হওক, এইবোৰ কথা যদি আলোচনা কৰে তাকে মই আহ্বান জনাইছোঁ। চৰকাৰে শেহতীয়াভাৱে চৰিত্ৰ পাঠ দিয়াৰ প্ৰচেষ্টা লৈছে শিক্ষানুষ্ঠানত। এইটো এটা সুন্দৰ এটা সিদ্ধান্ত। কাৰণ কিয় এই বিষয়টো এইকাৰণে লাগে যে দিনক দিনে ড্ৰাগছৰ প্ৰতি যিমান আসক্ত হৈছে, দিনক দিনে যিমান সুৰাপানৰ প্ৰতি হওক বা ধূমপানৰ প্ৰতি যিমান আসক্ত হৈছে, আগতে চৰিত্ৰ পাঠ যিটো আছিলে, চৰিত্ৰ পাঠৰ পৰা আচলতে ভাল মেছেজ এটা আহিছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলপ ঘোষণা কৰিছে যে সেই ঘোষণা আচলতে আদৰণীয়। আমি ভাবোঁ যে আচলতে আমাৰ অসমতো যে অন্ততঃ ক্লাছ 10লৈ অন্ততঃ বুৰঞ্জী আৰু ভূগোলটো আমি প্ৰত্যেক ল'ৰা ছোৱালীয়ে আচলতে জানিব লাগে। কাৰণ নিজৰ ভূখণ্ডৰ বিষয়ে যদি ভূগোল নাজানো, নিজৰ ভূখণ্ডৰ বিষয়ে গম নাপাওঁ, নিজৰ অসমৰনো মাটিকালি কিমান, অসমৰ জনসংখ্যা কিমান, অসমতো কিমানটা জাতি জনগোষ্ঠী আছে বা অসমতো কিমানখন জিলা আছে, সেইবোৰ আমি আজিকালি বহুত ল'ৰা ছোৱালী গম নাপাওঁ। গতিকে সেইকাৰণে ভূগোল যদি জিঅ'গ্ৰাফী থাকিলে এইবোৰ গম পায়। আৰু হিষ্ট্ৰীটো কম্পালচৰি হ'ব লাগে। কাৰণ কিয় হিষ্ট্ৰীৰ লগত, ইতিহাসৰ লগত আমাৰ সম্পৰ্ক আছে। কাৰণ আমি ভাৰতৰ সংস্কৃতিৰ মানুহ, সমাজৰ সংস্কৃতিৰ মানুহ। যিমানে আমি ইতিহাসৰ লগত সম্পৰ্ক ৰাখিব পাৰিম, শিপাৰ লগত সম্পৰ্ক ৰাখিব পাৰিম, সিমানে আমাৰ ভাৰতীয় সংস্কৃতিক আমি আগুৱাই নিব পাৰিম। টিহুত স্থাপিত হোৱা উধাৰাণী দলৈৰাম পাঠক শিক্ষক শিক্ষণ মহাবিদ্যালয় আজি এটা নতুন ভৱন আমি উদ্বোধন কৰিলোঁ। আৰু এই উদ্বোধনী অনুষ্ঠানত আমাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া উপস্থিত থাকে আৰু তেখেতে আমাৰ এই ভৱনটি উদ্বোধন কৰে। এই ভৱনটি কেনেধৰণৰ? আমাৰ আচলতে এটা মাল্টিপাৰ্পাছ হ'ল। আমাৰ মহাবিদ্যালয়ত যিমান দিনে নাছিলে সেই অভাৱটো আমি পূৰণ কৰিলোঁ। আমাৰ পুৰণি অসম ঘৰৰ ইয়াতে আমি ক্লাছৰুমকেইটা গুচাই তাত এটা আমি ডাঙৰকৈ মাল্টিপাৰ্পাছ বনালোঁ। আৰু আমাৰ
টিচাৰ্ছ কমন ৰুমকেইটা বৰ সৰু হৈ আছিলে, অফিচটো বৰ সৰু হৈ আছিলে, প্ৰিন্সিপালৰ ৰুমটো বৰ সৰু হৈ আছিলে। গতিকে গোটেই এডমিনিষ্ট্ৰেটিভ ব্লক বুলি গ্ৰাউণ্ড ফ্ল'ৰটো আমি নতুন ভৱনৰ গ্ৰাউণ্ড ফ্ল'ৰটো আমি তাতে আমাৰ প্ৰিন্সিপাল থাকিব, মিটিং তাত হ'ব, অফিচ থাকিব আৰু ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ ক্লাছৰুম থাকিব, লগতে ITOC ৰুমটো থাকিব আৰু ছেকেণ্ড ফ্ল'ৰত আমি এটা ডাঙৰ ৰুম কৰিছোঁ, ক্লাছৰুম, য'ত আমি পৰীক্ষা চৰীক্ষা বৰ সুন্দৰভাৱে চলাব পাৰিম আৰু 100 ষ্টুডেণ্টক আমি একেলগে তাত আমি ক্লাছ কৰিব পাৰিম। গতিকে সেই উদ্দেশ্যে আমাৰ এই ভৱনটো সম্পূৰ্ণ হৈ উঠিছে। খুব সোনকালে আমি আমাৰ যিখিনি ইয়াৰ পৰা শ্বিফটিং কৰিব লগা আছে, আমি সেই শ্বিফটিংখিনি খুব সোনকালে কৰিম। দূৰৰ পৰা লিখন ঠাকুৰীয়াৰ ৰিপৰ্ট, ৰিপাব্লিক এণ্ড